মোৰ দেউতা ইঞ্জিনিয়াৰ কিন্তু এনেকুৱা দেউতাক কাৰো জীৱনতেই থাকিব নালাগে। মোৰ দেউতা ইঞ্জিনিয়াৰ কিন্তু আমি কেনেদৰে কটাইছো আমি একেবাৰে এসাজ খাই এসাজ খাবলৈ চিন্তা কৰাৰ দৰে আমি জীৱনটো সৰুৰ পৰা কটাই আহিছো। মই অসমৰ ভিতৰতেই এটা ভাল ফলাফল দেখুৱাৰ পাছতো তেখেতে মোৰ এটা খবৰ নললে। আজি মই অসমৰ ভিতৰত এনেকুৱা এটা ফলাফল দেখুৱাবলৈ পাৰিছোঁ কিন্তু তেখেতে আজিৰ দিনটোতো আমাৰ ওচৰলৈ আহি এটা খবৰ নললে। মোৰ দাদা পথ দুৰ্ঘটনাত ঢুকাৰ পাছতো দেউতাই এটা খবৰ ল'বলৈ নাহিল। 2018 চনত আমাৰ দাদা পথ দুৰ্ঘটনাত ঢুকাইছিলে। তেতিয়াও দেউতা যে এপাক আহিব লাগে যে মোৰ ডাঙৰটো ল'ৰা ঢুকাইছে সেইটো নাই। তেখেত যদি আজি মোৰ সন্মুখতো ৰৈ থাকে মই তেওঁক চিনি নাপাওঁ। মই সৰুতে যিহেতু তেখেতে এৰি গ'ল, আজি যদি তেখেত মোৰ সন্মুখতো ৰখি থাকে মই তেখেতক চিনি নাপাওঁ। হাইস্কুল একান্ত পৰীক্ষাত অসমৰ ভিতৰত 8ম স্থান লাভ কৰা ধলপুৰৰ কুলদীপ হাজৰিকাৰ মনৰ ক্ষোভ বেয়া। কুলদীপৰ দেউতাক বৃত্তিত এজন অভিযন্তা, নাম তেজেন্দ্ৰ হাজৰিকা, ঘৰ বোকাখাটত। চাকৰি সূত্ৰে ধলপুৰত থাকোঁতেই তেজেন্দ্ৰ হাজৰিকাই বিয়া কৰাইছিল এগৰাকী মহিলাক। কিন্তু এই পাষাণ পিতৃয়ে 2 সন্তান সৰু হৈ থাকোঁতেই মাতৃৰ সৈতে এৰি গুচি গৈছিল আৰু আৰম্ভ কৰিছিল অন্য এগৰাকী মহিলাৰ সৈতে নতুন সংসাৰ। মোৰ নাম মণিকা দাস, মই ধলপুৰৰ নিবাসী। মই বোকাখাট ৰজাবাৰী তেজেন্দ্ৰ হাজৰিকাৰ লগত মোৰ বিবাহ সম্পূৰ্ণ হয়। তাৰপিছত তেওঁ মোৰ ডাঙৰটো ল'ৰা হোৱাৰ পিছত ঠিকে ঠাকে চলি আছিলে। তাৰপিছত সৰুটো হ'ল, সৰুটোৱে সি ঘৰৰ কোনো কাজিয়া পচাল নোহোৱাকৈ ঘৰৰ পৰা আঁতৰি গুচি গ'ল। সেই দিন ধৰি সি ঘৰৰ কোনো দিন কাষ নচপা হৈ ল'ৰাটোকে মোকে কোনো দায়িত্ব নোলোৱাকৈ আঁতৰি দ্বিতীয় বিবাহ সম্পূৰ্ণ কৰে। অভিযন্তা পিতৃয়ে এৰি যোৱাৰ পাছত বহু কষ্টৰে মাকে ডাঙৰ দীঘল কৰিলে 2 সন্তানক। 2018 চনত এটা দুৰ্ঘটনাত মৃত্যু হৈছিল তেওঁলোকৰ ডাঙৰ সন্তানৰ। ডাঙৰ পুত্ৰৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতো নিষ্ঠুৰ অভিযন্তা পিতৃ তেজেন্দ্ৰ হাজৰিকাৰ সময় নোলাল এটা খবৰ লয়। 2018 চনত আমাৰ দাদা পথ দুৰ্ঘটনাত ঢুকাইছিলে। তেতিয়াও দেউতা যে এপাক আহিব লাগে যে মোৰ ডাঙৰটো ল'ৰা ঢুকাইছে সেইটো নাই। তেখেতে দ্বিতীয় বিবাহ কৰিছে, সেইটোত আমাৰ ক'বলগীয়া একো নাই। তেখেতে নিজৰ সংসাৰ যেনেদৰে পাতি থাকক, কিন্তু আমাৰ যিটো উচিত প্ৰাপ্য আমি সেইটোহে বিচাৰিছোঁ। 2009 চনতেই এৰি যোৱা পিতৃয়ে আজিলৈ এটা খবৰ নললে পত্নী আৰু কুলদীপৰ। ইমানেই নহয়, আজিলৈকে পত্নী আৰু সন্তানৰ কোনো ধৰণৰ খৰচ বহন কৰা নাই পিতৃ তেজেন্দ্ৰ হাজৰিকাই। এতিয়া পিতৃৰ মৰম নোপোৱা কুলদীপ আৰু পত্নীয়ে নিষ্ঠুৰ পিতৃৰ পৰা প্ৰাপ্য বিচাৰি সহায় বিচাৰিছে চৰকাৰৰ। তেখেতৰ পৰা যিখিনি পাবলগীয়া প্ৰাপ্য সেইখিনি যাতে চৰকাৰে আমাক পাবলৈ সহায় কৰে, মই তাকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক কাতৰ অনুৰোধ কৰিছোঁ যাতে তেখেতে আমাৰ এই নিউজটো পাই তেখেতে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।